ক্লাছ 9 6 নম্বৰ চেপ্টাৰটো আমি পঢ়াইছিলোঁ। কোণৰ প্ৰকাৰখিনি পঢ়াইছিলোঁ নহয়, হয় নাই? এতিয়া কোণৰ প্ৰকাৰ কি কি পঢ়াইছিলোঁ একবাৰ ৰিভিজন কৰচোন। সূক্ষ্ম কোণ কাক বোলে কচোন? সূক্ষ্ম কোণ কাক বোলে? প্ৰথমে কি পঢ়াইছিলোঁ? সূক্ষ্ম কোণ। কি পঢ়াইছিলোঁ? সূক্ষ্ম কোণ কাক বোলে? 0 ডিগ্ৰীতকৈ কি হ'ব? ডাঙৰ, কিন্তু 90 ডিগ্ৰীতকৈ সৰু। 0 ডিগ্ৰীতকৈ ডাঙৰ, কিন্তু 90 ডিগ্ৰীতকৈ সৰু। তাক কি বুলি কয়? সূক্ষ্ম কোণ। এইটো হ'ব নে সূক্ষ্ম কোণ? এইটো সূক্ষ্ম কোণ হ'ব নে? এইটো 90 ডিগ্ৰীতকৈ সৰু আছে নে? 0 ডিগ্ৰীতকৈ ডাঙৰ, কিন্তু 90 ডিগ্ৰীতকৈ সৰু। এই কোণটো কি বুলি কয়? সূক্ষ্ম কোণ। সমকোণ কাক কোৱা হয়? 2 নম্বৰ কি আছিল? সমকোণ। কি আছিল? সমকোণ কাক কয়? 90 ডিগ্ৰী, টোটেল 90 ডিগ্ৰী মাপৰ কোণটো কাক কোৱা হয়? সমকোণ। এইটো যেনিবা এটা কোণ, ৰশ্মি, ইয়াৰ পৰা এটা ৰশ্মি ৰেখা, ৰশ্মি ওলালে, ইয়াৰ পৰা ৰশ্মি ওলালে, হয় নাই? এইটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে? 90 ডিগ্ৰী। গতিকে ইয়াক কি বুলি ক'ব? সমকোণ। কি বুলি ক'ব? সমকোণ। তাৰপিছত কি আছিলে তাত? সুস্থল কোণ কাক কয়? 3 নম্বৰ কি আছিলে? সুস্থল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু। তাক কি বুলি কোৱা হয়? সুস্থল কোণ বুলি কোৱা হয়। 90 ডিগ্ৰী, যেনিবা এইটো এটা কোণ, এইটো কোণ 90 ডিগ্ৰীতকৈ কি হ'ব? ডাঙৰ। 90 ডিগ্ৰী ডাঙৰ হ'লে ইমানটো আহিব, হয় নাই? এইটো কি কোণ বুলি কবি? সুস্থল কোণ। ইংলিছত কি বোলে? অবটিউজ এংগেল। সৰল কোণ কাক কয়? 4 নম্বৰ। সৰল কোণ কাক কয়? সৰল কোণ কয় 180 ডিগ্ৰী। কিমান? সৰল কোণ 180 ডিগ্ৰী কোণটোক কয় সৰল কোণ। তাৰপিছত প্ৰবৃদ্ধ কোণ কাক কয়? প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ কাক কয়? 180 ডিগ্ৰীতকৈ ডাঙৰ, 360 ডিগ্ৰীতকৈ সৰু। তাক কি বুলি কোৱা হয়? প্ৰবৃদ্ধ। এইটো সৰল কোণ হ'ব, হয় নাই? এই যে বিন্দু দুটাল ৰেখা ওলাই গ'ল, হ'ল নাই? ইয়াত কোণ এটা সৃষ্টি কৰিলে, ইয়াক কি কোণ বুলি কবি? সৰল কোণ বুলি কবি। এইটো প্ৰবৃদ্ধ কোণ কাক কয়? 180 ডিগ্ৰীতকৈ ডাঙৰ, কিন্তু এইটো এটা কোণ, কোণ দেই। 180 ডিগ্ৰীতকৈ ডাঙৰ, এইটো চা, এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ল, কিন্তু 360 ডিগ্ৰীতকৈ সৰু। এই কোণটো কি কোণ বুলি কবি? প্ৰবৃদ্ধ কোণ। এতিয়া আমি পালো কি? শূন্য কোণ কাক কয়? 0 কোণ কাক কয়? 0 ডিগ্ৰী লিখিছো। 0 ডিগ্ৰী মাপৰ কোণক কি কোণ বুলি কোৱা হয়? 0 ডিগ্ৰীৰ মাপৰ কোণক শূন্য কোণ বুলি কোৱা হয়। 0 ডিগ্ৰী মাপৰ কোণক শূন্য কোণ বুলি কোৱা হয়। যেনিবা এইটো এটা বিন্দু, এইটো কি এটা বিন্দু, শীৰ্ষবিন্দু, হয় নাই? বা আদি বিন্দু, শীৰ্ষবিন্দু বা আদি বিন্দু বুলি কোৱা হয়। যদি এই বিন্দুটোৰ পৰা যদি এডাল ৰশ্মি ওলালে, এটা কোণ হবলৈ কেইডাল ৰশ্মি লাগে? 2ডাল ৰশ্মি লাগে, দুটা হ'ব। ইয়াৰ পৰা যদি ইয়াৰ ওপৰে আৰু এডাল ৰশ্মি ওলাব, কোণ সৃষ্টি হ'ল নেকি? নাই হোৱা। এইটো কোণ সৃষ্টি হৈছে, কিন্তু 0 ডিগ্ৰী হৈছে। কিমান হৈছে? 0 ডিগ্ৰী। গতিকে এই কোণটো কি কোণ বুলি কবি? 0 ডিগ্ৰী কোণ বুলি কবি। কি কোণ বুলি কবি? 0 ডিগ্ৰী কোণ বুলি কবি। আৰু ৰেডিয়াছ কিমান? 0 ডিগ্ৰী হ'ব। ইয়াৰ ৰেডিয়াছ কিমান হ'ব? 0 ডিগ্ৰী হ'ব। মানে কোণটো এইফালে থাকিলে কোণ সৃষ্টি হ'ব, হয় নাই? কিন্তু যোৱাই নাই, কাৰণে ৰেডিয়াছ কিমান হ'ব? r ইকুৱেল কিমান? 0 ডিগ্ৰী। 0 ডিগ্ৰী কোণ বুলি কোৱা হয়। এতিয়া আৰু কেইটামান পূৰক কোণ লিখিম। কি কয়? পূৰক কোণ। পূৰক কোণ কাক বোলে? পূৰক কোণ ইংলিছত কয় কমপ্লিমেণ্টাৰী এংগেলছ। পূৰক কোণ কাক কোৱা হয়? এতিয়া পূৰক কোণ কাক কয়? পূৰক কোণ, কমপ্লিমেণ্টাৰী এংগেল। পূৰক কোণ কাক কয়?
ইংলিছত কি বুলি কয় কমপ্লিমেন্টাৰী এংগেল পূৰক কোণ ইংলিছত কমপ্লিমেন্টাৰী এংগেল দুটা কোণ যাৰ মাপৰ সমষ্টি 90 ডিগ্ৰী দুটা কোণ যাৰ মাপৰ সমষ্টি কিমান হ'ব লাগিব 90 ডিগ্ৰী তাক কি বুলি কোৱা হয় পূৰক কোণ দুটা কোণ যাৰ মাপৰ সমষ্টি কি হ'ব লাগিব 90 ডিগ্ৰী তাক কি বুলি কোৱা হয় পূৰক কোণ যদি মই দুটা কোণ বনাইছো চোৱা এইটো যেনিবা এই শীৰ্ষবিন্দু একটা কোণ হল ইয়াত একটা কোণ বনাই দিলছে এই কোণটোৰ নাম দিলো এম কি নাম দিলো এম এই কোণটোৰ নাম দিলো এন হয় নাই এটা কি হল শীৰ্ষবিন্দু এই কোণটো কিমান ডিগ্ৰী আছে এন কিমান আছে এইটো কিমান আছে লিখিব লাগিব এন কিমান আছে এন এন যদি আছে 40 ডিগ্ৰী কিমান 40 ডিগ্ৰী এম এম কিমান থাকিব 50 ডিগ্ৰী কিমান থাকিব 50 ডিগ্ৰী এম কিমান আছে এম প্লাস এন কিমান হ'ব লাগিব 90 ডিগ্ৰী কিমান হ'ব লাগিব 90 ডিগ্ৰী এম কিমান আছে 50 ডিগ্ৰী কিমান আছে 50 ডিগ্ৰী এন কিমান আছে 40 ডিগ্ৰী এটা টোটাল যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'বনে এতিয়া এই কোণ দুটাক আমি কি কোণ বুলি কম পূৰক কোণ বুলি কম কি কোণ বুলি কম পূৰক কোণ ইংলিছত কি বুলি কয় কমপ্লিমেন্টাৰী এংগেল দুটা কোণ যাৰ মাপৰ সমষ্টি 90 ডিগ্ৰী দুটা কোণ যাৰ মাপৰ সমষ্টি কি 90 ডিগ্ৰী তাক কি কোণ বুলি কোৱা হয় পূৰক কোণ কাক কয় ক বট ফালে ভালকে চাও দুটা কোণ যাৰ মাপৰ সমষ্টি 90 ডিগ্ৰী ক তাক কি কোণ বুলি কোৱা হয় পূৰক কোণ দুটা কোণ যাৰ মাপৰ সমষ্টি 90 ডিগ্ৰী ক তাক কি কোণ বুলি কোৱা হয় পূৰক কোণ দুটা কোণ যাৰ মাপৰ সমষ্টি 90 ডিগ্ৰী তাক কি কোণ বুলি কোৱা হয় পূৰক কোণ দুটা কোণ যাৰ মাপৰ সমষ্টি 90 ডিগ্ৰী তাক কি কোণ বুলি কোৱা হয় পূৰক কোণ দুটা কোণ যাৰ মাপৰ সমষ্টি আমি 90 ডিগ্ৰী পাম তাক পূৰক কোণ বুলি কোৱা হয় পূৰক কোণটোক ইংলিছত কি বুলি কোৱা হয় কমপ্লিমেন্টাৰী এংগেল ভালকে লিখি লোৱা সবে লিখি লোৱা পূৰক কোণ লিখি লোৱা পূৰক কোণ এতিয়া সম্পূৰক কোণ লিখিছো কি সম্পূৰক কোণ ইংলিছত কি বুলি কয় সম্পূৰক কোণটো সাপ্লিমেন্টাৰী এংগেল ইংলিছত কি বুলি কোৱা হয় সম্পূৰক কোণটো ইংলিছত সম্পূৰক কোণটোক সাপ্লিমেন্টাৰী এংগেল বুলি কোৱা হয় কচোন ইংলিছত সম্পূৰক কোণটো কি বুলি কোৱা হয় ইংলিছত সম্পূৰক কোণটো কি বুলি কোৱা হয় সাপ্লিমেন্টাৰী এংগেল বা সম্পূৰক কোণ কাক কোৱা হয় লিখিছো দুটা কোণ যাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী দুটা কোণ যাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী দুটা কোণ যাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তাক কি কোণ বুলি কব সেই কোণ দুটা কি বুলি সম্পূৰক কোণ ইংলিছত কি সাপ্লিমেন্টাৰী এংগেল দুটা কোণ যাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তাক কি কোণ বুলি কোৱা হ'ব সাপ্লিমেন্টাৰী এংগেল ভালকে বহি থ না ভালকে বহি পিনে ধ্যান একদম খজুৱা খজি কৰি আছো তুমি শান্তিকে অলপ বহি পিনে পঢ় অলপ ধ্যান দে ক'ত মাথা খজুৱাবি ক'ত এই পিনে ক'ত ভৰি খজাবি খুচমুচ হবি তেনেকৈ ক'ত হ'ব বাবু অলপ ধ্যান কৰি পঢ় না অলপ দুটা কোণ যাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী দুটা কোণ যাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী এতিয়া চোৱা এই দুটা কোণ আছে নি ইয়াত এটা এল এটা কোণ হয় নাই আৰু কে এটা কোণ হয় নাই এল কোণ আৰু কে এই কোণটোক আৰু এই কোণটোক যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম গতিকে এই কোণ দুটা কি কোণ বুলি কম সম্পূৰক কোণ ইংলিছত কি বুলি কম সাপ্লিমেন্টাৰী এংগেল এতিয়া আমি সম্পূৰক কোণ বা সাপ্লিমেন্টাৰী এংগেল কাক কয় বুলি ক'লে এই আফাৰ একদম ডাঙৰকে আফাৰ একদম টোপনি একদম পুৰা মাছ আফাৰ ডাঙৰকে আফাৰ টোপনি মাছ পঢ়া সময় আগত পঢ়ি ল পাছত হেৰি হৈ থাকিবি দেই এতিয়া সম্পূৰক কোণ কাক কয় কচোন একদম হাতী লিখা সম্পূৰক কোণ কাক কয় 180 ডিগ্ৰী 180 ডিগ্ৰী সম্পূৰক কোণ কাক কয় 180 ডিগ্ৰী 180 ডিগ্ৰী সৰল কোণ ক'লে দুটা কোণৰ সমষ্টি কিমান হ'ব লাগিব 180 ডিগ্ৰী
দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হলে তাক কি কোণ বুলি কয়? সম্পূৰক কোণ। দুটা কোণৰ সমষ্টি মাপ, হয় নে? দুটা কোণ যাৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী। এই দুটা কোণ হয় নেকি? চা, এই দুটা কোণ হয় নাই? এইটো এটা বিন্দু বি বিন্দুৰ পৰা এটা ৰশ্মি এ বিন্দু ওলালে, হয় নে? বি বিন্দু এটা ৰশ্মি চি ওলালে, কি কোণ সৃষ্টি হল? এটা সৰল কোণ সৃষ্টি হল। আকৌ বি বিন্দুৰ পৰা এটা ৰশ্মি ওলালে, কেইটা কোণ সৃষ্টি হল? দুটা কোণ সৃষ্টি হল নাই? এই দুটা কোণ আমি যোগ কৰি পিনে কিমান পাম? 180 ডিগ্ৰী। গতিকে এই কোণ দুটা কি বুলি? ইয়াত কে প্লাছ এল, হয় নাই? কে প্লাছ এল যোগ কৰি কিমান পাম? 180 ডিগ্ৰী। গতিকে এই কোণটোক আমি কি কোণ বুলি কম? সম্পূৰক কোণ বুলি কম। কি কোণ বুলি কম? সম্পূৰক। সম্পূৰক কোণ। ইংলিছত কি বুলি কয়? সাপ্লিমেন্টাৰী। ইংলিছত জানিব লাগিব। সায়েন্সত যেতিয়া পঢ়িবি তেতিয়া ইংলিছটো অলপ বহুত দৰকাৰী। সাপ্লিমেন্টাৰী এংগেল বুলি কয়। সাপ্লিমেন্টাৰী এংগেল। কি বুলি কম? সাপ্লিমেন্টাৰী এংগেল। সাপ্লিমেন্টাৰী এংগেল বুলি কোৱা হয়। এতিয়া কোণৰ প্ৰকাৰ আমি পঢ়িলো, হয় নাই? কোণৰ প্ৰকাৰ। এতিয়া কচোন সূক্ষ্ম কোণ কাক কয়? 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কোৱা হয়? সূক্ষ্ম কোণ। সমকোণ কাক কয়? 90 ডিগ্ৰী 90 ডিগ্ৰী কোণৰ মাপক সমকোণ বুলি কোৱা হয়। আৰু সৰল কোণ কাক কয়? এই সৰল কোণ কাক কয়? সৰল কোণ 180 ডিগ্ৰী 180 ডিগ্ৰী কোণ কি বুলি কোৱা হয়? সৰল কোণ। প্ৰবৃদ্ধ কোণ কাক কয়? প্ৰবৃদ্ধ কোণ ঠিকে কৈছে। 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয়? প্ৰবৃদ্ধ কোণ। সুস্থল কোণ কাক কয়? 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয়? সুস্থল কোণ বুলি কোৱা হয়। 0 ডিগ্ৰী কোণ কাক কয়? 0 ডিগ্ৰী মাপৰ কোণক কি বুলি কয়? 0 ডিগ্ৰী কোণে নাই, হয় নাই? 0 ডিগ্ৰী কোণ হৈছে, হয় নাই? ইয়াত অলপো ডিগ্ৰী কোণ হোৱা নাই। তাৰপিছত পূৰক কোণ কাক কয়? কমপ্লিমেন্টাৰী এংগেল। পূৰক কোণ। তই ক কাক কয়? পূৰক কোণ কাক কয় ক? দুটা কোণৰ সমষ্টি যদি 90 ডিগ্ৰী হয়, দুটা কোণ আমি জুখিম, যদি দুটা মিলে 90 ডিগ্ৰী হয়, সেই কোণ দুটা কি বুলি কম? কি বুলি কম? পূৰক কোণ বা কি বুলি কম? কমপ্লিমেন্টাৰী এংগেল। পূৰক কোণ বা কমপ্লিমেন্টাৰী এংগেল। সম্পূৰক কোণ কাক কম? সমষ্টি 180 ডিগ্ৰী। দুটা কোণৰ সমষ্টি যাৰ 180 ডিগ্ৰী তাক কি কোণ বুলি কোৱা হ'ম? সম্পূৰক কোণ। ইংলিছত কি বুলি কম? সাপ্লিমেন্টাৰী এংগেল। এইটো লিখি লোৱা, ছাপি লওক। কিমান ছাপিবি? ৰেখা আৰু কোণৰ ধাৰণা। ইয়াত কি লিখিছো? ৰেখা আৰু কোণৰ ধাৰণা। ৰেখা আৰু কোণৰ ধাৰণা। কটাকটি ৰেখা। কটাকটি কৰা ৰেখা কাক কয়? ইংলিছত কি বুলি কয়? কটাকটি ৰেখাটোক আগত বুজি ল। কটাকটি কৰা ৰেখা। কি লিখিছো? কটাকটি কৰা ৰেখা। ইংলিছত কি কয়? আগত বুজি ল। ইণ্টাৰসেক্টিং লাইন। কি বুলি কোৱা হয়? ইণ্টাৰসেক্টিং লাইন। কটাকটি কৰা ৰেখাটোক ইংলিছত কি কয়? কটাকটি কৰা ৰেখাটোক ইংলিছত ইণ্টাৰসেক্টিং লাইনছ বুলি কোৱা হয়। এতিয়া ইয়াত লিখিছো কি? দুডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুত পৰস্পৰক কটাকটি কৰিলে তাক কটাকটি ৰেখা বোলে। তাক কি বোলে? কটাকটি ৰেখা বোলে। দুডাল ৰেখাই এটা নিৰ্দিষ্ট বিন্দুত পৰস্পৰক কটাকটি কৰিলে তাক কি বুলি কোৱা হয়? কটাকটি ৰেখা বুলি কোৱা হয়। পাছত লিখিবি, আগত বুজি ল। পাছত আৰামকে লিখিবি, বুজি ল। দুডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুত পৰস্পৰক কটাকটি কৰিলে তাক কটাকটি ৰেখা বোলে। কটাকটি ৰেখা কাক বোলে? ইণ্টাৰসেক্টিং লাইনছ কাক কোৱা হয়? দুডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুত, হয় নাই? দুডাল ৰেখা কি খজুৱাইছে ৰ কাম নাই পঢ়া মতে দুডাল এইটো মথৰৰ কাম হৈছে পঢ়া মতে তাকো পঢ়াব লাগিব, তাকো চিট দি বহিব। দুডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিলে তাক কি বুলি কোৱা হয়? ইণ্টাৰসেক্টিং লাইন বুলি কয়। দুডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুত যদি কটাকটি কৰে তাক কটাকটি ৰেখা বুলি কোৱা হয়। ইংলিছত কি বুলি কোৱা হয়? ইণ্টাৰসেক্টিং লাইনছ। এইটো চোৱা, পি কিউ, এইটো কি হয়? কিউ হয় নাই?
পি কিউ এডাল ৰেখা হয় হা, পি কিউ এডাল ৰেখা হয় নাই, ৰেখা বুলি ক'লে এই কাণ চিনটো দুইফালে থাকিব নাই, হা তাক কি বুলি কয়, ৰেখা। পি কিউ এডাল ৰেখা আৰু কি আৰ এছ, কি এটা আৰ এছ এটা ৰেখা হয় নাই, আৰ এছ ৰেখা হয় নাই, এই দুটা ৰেখা এটা নিৰ্দিষ্ট বিন্দুত, কেইটা বিন্দুত, এটা বিন্দুত কটাকটি কৰিছে, পৰস্পৰক ছেদ কৰিছে, কটাকটি কৰিছে, গতিকে এই ৰেখা দুডালক কি বুলি কোৱা হয়, কটাকটি ৰেখা বা ইন্টাৰসেক্টিং লাইন বুলি কয়। এইটো উজু আছে পাৰিবি হয়, এইটো লিখি দিছা, ইয়াত পি কিউ আৰু আৰ এছ কটাকটি ৰেখা, চা পি কিউ আৰু আৰ এছ এডাল কটাকটি কৰা ৰেখা মানে ইন্টাৰসেক্টিং লাইন। বেছি টান নাই নে, লিখি লওক। এতিয়া সমান্তৰাল ৰেখা, ঠিক আছে, এতিয়া সমান্তৰাল ৰেখা কাক কয়, দুডাল ৰেখা কি থাকিব, দুডাল ৰেখা সমানভাৱে দুইফালে গতি কৰি থাকিব, সমানভাৱে কি দুইফালে গতি কৰি থাকিব, কিন্তু সেই ৰেখা দুটাৰে এটা আনটোৰ মাজত একো কটাকটি বা লগালগি নহব, তেতিয়া সেই ৰেখা দুটা কি বুলি ক'ম, সমান্তৰাল ৰেখা বুলি ক'ম। সমান্তৰাল ৰেখা ইংলিছত কি বুলি কোৱা হয়, সমান্তৰাল ৰেখা ইংলিছত কি বুলি কোৱা হয়, পেৰেলেল লাইন। কি বুলি কোৱা হয়, পেৰেলেল লাইনস অর নন ইন্টারসেক্টিং লাইনস, মানে নন ইন্টারসেক্টিং মানে সিটোৱে আনটোৰ মাজত কটাকটি হোৱা নাই, হয় নাই, এতিয়া পেৰেলেল লাইনস কাক কয়, এতিয়া পেৰেলেল লাইনস কিছুবা স্কুলত যাওঁতে চাবিচোন দুজন ল'ৰা ছোৱালী একেটা চাইকেলত একদম সমানভাৱে ৰাস্তাটোত গৈ থাকে, কথা পাতি গৈ থাকে নে, সমানভাৱে কথা পাতি গৈ থাকে, সিহঁতে এটা পেৰেলেল লাইনত গৈ আছে, কিহত গৈ আছে, কিন্তু সিহঁতে দুটাই এনেকুৱা লগালগি হৈছে নেকি, দুটা লগালগি হলে কি হ'ব, ধামলৈ পৰি যাব, তেতিয়া কি আছে, এইটো কটাকটি কৰা ৰেখা হৈ যাব, হয় ইন্টাৰসেক্টিং নাই, কিন্তু ইন্টাৰসেক্টিং হৈ জানো, ইন্টাৰসেক্টিং নহয়, গতিকে এইটো কি হ'ব, পেৰেলেল লাইনস, সমান্তৰাল ভাৱে। এইটো মই লিখাই চাম, এইটো চাম, সমান্তৰাল ৰেখা বা কটাকটি নকৰা ৰেখা কাক কয়, যদি দুডাল ৰেখা সমানভাৱে গতি কৰে কিন্তু ৰেখা দুটা কটাকটি নকৰে, তাক সমান্তৰাল ৰেখা বা পেৰেলেল লাইনস বুলি কোৱা হয়। এইটো চা, এই দুটা ৰেখা হয় নাই, এই ৰেখা হয় নাই, দুটা ৰেখা আছে নাই, এই ৰেখাটোৰ নাম কি, এই ৰেখাটোৰ নাম এম, আৰু এই ৰেখাটোৰ নাম কি এল, এই নাম দি দিছো, এটা এম এল, এই চাম, এই ৰেখাটো এইফালে চিধা গৈ আছে, এই ৰেখাটো, এই এম ৰেখাটো ৰাইট সাইডেও চিধা গৈ আছে আৰু লেফট সাইডেও গৈ আছে নে, আৰু এল ৰেখাটো কি হৈছে, ৰাইট সাইডেও চিধা গৈ আছে আৰু লেফট সাইডেও চিধা গৈ আছে নে, কিন্তু এই ৰেখা দুটা কটাকটি কৰিছে নেকি, নাই কৰা, ইন্টাৰসেক্টিং কৰিছে নেকি, নাই কৰা, নন ইন্টাৰসেক্টিং, কি নন ইন্টাৰসেক্টিং, গতিকে এই ৰেখা দুটাক আমি কি বুলি ক'ম, সমান্তৰাল ৰেখা বুলি ক'ম, কি ৰেখা বুলি ক'ম, সমান্তৰাল ৰেখা। যদি সমান্তৰাল ৰেখা লিখিবলৈ কেনেকৈ লিখিবলৈ, এল, এইটো চাওক এল বুলি দিম আৰু এনে সমান দুডাল ৰেখাৰ এম, এইটো কি বুজিম, সমান্তৰাল ৰেখা, কি বুজিম, সমান্তৰাল ৰেখা, এইটো হল এল, এনেকৈ দুটা আঁচ টানি দিলে আৰু এম এনেকৈ লিখি দিলে আমি কি বুজিম, এল এম এটা কি সমান্তৰাল ৰেখা, কি এল এম এটা কি সমান্তৰাল ৰেখা, বুজি পালি নাই, সমান্তৰাল ৰেখা বুজি পালি নহয়, কটাকটি সমান্তৰাল ৰেখাটো ইংলিছত কি বুলি কোৱা হয়, পেৰেলেল লাইনস অর নন ইন্টারসেক্টিং লাইনস। লিখি লো, এইটো লিখি লোৱা বা স্ক্রিনশট মাৰি লোৱা। লম্বৰেখা কাক কয়, ইংলিছত কি বুলি কয়, পারপেন্ডিকুলার লাইন। লম্বৰেখাটো ইংলিছত কি বুলি কোৱা হয়, পারপেন্ডিকুলার লাইনস। এতিয়া আমি শিকিম কি লম্বৰেখা কোনবিলাকক কয়, পারপেন্ডিকুলার লাইন, ইংলিছত কি বুলি কোৱা হয়, পারপেন্ডিকুলার লাইনস। মই টপিটো ভালকে লগাই লৈছো দেই, ঠাণ্ডা বেছি পৰিছে, টপিটো লগাব লাগিব, হয় নাই, লম্বৰেখাটো কি বুলি কয় ইংলিছত, পারপেন্ডিকুলার লাইনস, ইয়াত লিখিছো কি দুডাল ৰেখা বা ৰেখাখণ্ড পৰস্পৰক ছেদ কৰি সমকোণ উৎপন্ন কৰে, তাক লম্বৰেখা বোলে। সমকোণ কাক বোলে, 90 ডিগ্ৰী কোণক কি কোণ বুলি কওঁ, সমকোণ বুলি ক'লে আমি কি বুজিব লাগিব, ক'ত যাব লাগিব, সমকোণ বুলি ক'লে আমি ক'ত যাব লাগিব,
90 ডিগ্ৰী কোণত যাব লাগিব। সমকোণ বুলি ক'লে কি হ'ব 90 ডিগ্ৰী কোণ। ইয়াত কৈছে কি দুডাল ৰেখা বা ৰেখাখণ্ড পৰস্পৰক কি ছেদ কৰি কটাকটি কৰি কি কোণ উৎপন্ন কৰিব সমকোণ উৎপন্ন কৰিব বা 90 ডিগ্ৰী কোণ সৃষ্টি কৰিব। দুডাল ৰেখা বা ৰেখাখণ্ড পৰস্পৰক ছেদ কৰি কটাকটি কৰি সমকোণ সৃষ্টি কৰিব বা 90 ডিগ্ৰী কোণ সৃষ্টি কৰিব, তেতিয়া সেই ৰেখা দুটাক লম্ব ৰেখা বুলি কোৱা হয়। পাৰপেণ্ডিকুলাৰ লাইন্স বুলি কোৱা হয়। এইটো চা পি কিউ এটা কি হয়? পি কিউ এটা ৰেখা নহয়, ৰেখা বুলি ক'লে কাৰ চিনটো থাকিব লাগে ৰেখাখণ্ড। কি হয় পি কিউ এটা ৰেখাখণ্ড। তাৰপিছত এ বি এটা কি হয় ৰেখাখণ্ড, হয় নাই? পি কিউ আৰু এ বি ৰেখা, ইয়াত দুটা ৰেখাখণ্ড আছে নাই? পি কিউ এটা ৰেখাখণ্ড, এ বি এটা ৰেখাখণ্ড। এই দুডাল ৰেখা কটাকটি কৰি পৰস্পৰক কটাকটি কৰি কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে? এই কোণটো কিমান ডিগ্ৰী আছে? এটা সমকোণ সৃষ্টি কৰিছে নাই? এইফালে চা, বদফালে কোনফালে চাই আছো? সেইফালে তলফালে চাই আছো যে এইফালে চা, কোনফালে কোনফালে? এইফালে। কোনফালে চাব লাগিব? এইফালে। পি কিউ এটা ৰেখাখণ্ড, এ বি এটা ৰেখাখণ্ড, হয় নাই? এই দুটা ৰেখা কটাকটি কৰি কি উৎপন্ন কৰিছে? এটা সমকোণ উৎপন্ন কৰিছে। 90 ডিগ্ৰী কোণ আছে নাই? এইটো 90 ডিগ্ৰী কোণ আছে নাই? আছে। গতিকে এই ৰেখাখণ্ড দুটাক আমি কি বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম। কি বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম। কি বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম। এই ৰেখা দুটাক আমি কি বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম। এই চা, পি কিউ এইটো লম্ব। পি কিউ কি লিখিছো? লম্ব কাৰ ওপৰত? এ বি। পি কিউ লম্ব এ বি। বুজি পালি নাই? পি কিউ লম্ব এ বি। আৰু চোৱা, এইটো কি হয়? ৰেখা হয় এইটো ৰেখা। পি কিউ এডাল কি হয়? ৰেখা। আৰ এছ এটা কি হয়? ৰেখা। এই পি কিউ আৰু আৰ এছ ৰেখা দুটাই ছেদ কৰি পিনে কটাকটি কৰি পিনে সমকোণ সৃষ্টি কৰিছে নাই? চাচোন, এইটো এটা কোণ, চাৰিটা কোণ সৃষ্টি কৰিছে নাই? এই কোণটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এই কোণটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এই কোণটো কিমান? 90 ডিগ্ৰী। এই কোণটো কিমান? 90 ডিগ্ৰী। চব 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে। এই দুডাল ৰেখা কটাকটি কৰি 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে। তেতিয়া আমি কি বুলি ক'ম? পি কিউ। কি বুলি ক'ম? পি কিউ লম্ব আৰ এছ। কি বুলি ক'ম? পি কিউ লম্ব আৰ এছ। কি বুলি ক'ম? পি কিউ লম্ব আৰ এছ। যদি দুডাল ৰেখা কটাকটি কৰি 90 ডিগ্ৰী কোণ বা সমকোণ সৃষ্টি কৰে, তেতিয়া আমি সেই ৰেখা দুটা কি বুলি ক'ম? লম্ব ৰেখা। কি বুলি ক'ম? লম্ব ৰেখা বা পাৰপেণ্ডিকুলাৰ লাইন্স। যদি ৰেখা দুটা কটাকটি কৰি 90 ডিগ্ৰী বা সমকোণ সৃষ্টি কৰে, তেতিয়া আমি সেই ৰেখা দুটাক কি ৰেখা বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম। পাৰপেণ্ডিকুলাৰ লাইন্স বুলি ক'ম। লম্ব বুলি ক'লে আমি কেনেকৈ লিখিব লাগিব? লম্ব বুলি ইয়াত দুটা ৰেখাখণ্ড আছে নাই? কি পি কিউ লম্ব। পি কিউ লম্ব কি? এ বি। কি? এ বি। পি কিউ লম্ব কি? এ বি। আর এর দুটা রেখা আছে নাই? কি আছে? পি কিউ রেখা। পি কিউ রেখা হয় নাই? পি কিউ রেখা হয় নাই? এই লম্ব এনেকুৱাও দিব পাৰি। লম্ব কি? আর এস। কি হব? আর এস রেখা। বুজি পালি নাই? লম্ব। বুজি পালি নাই? এইটো রেখাখণ্ড বুলি ক'লে এনেকৈ দি দিব রেখাখণ্ড। ঠিক আছে? হ্যাঁ, একো প্রবলেম নাই না? लंब रेखा का कोई है? समझ में आया कि नहीं? लंब रेखा किसको बोलता है? समझ में आया? परपेंडिकुलर लाइन किसको बोलता है? हैं? परपेंडिकुलर लाइन দুডাল রেখা বা রেখাখণ্ড কত ভাত খাব যে ভোক লাগিছে অলপ দেৰি পঢ়িল দুডাল রেখা বা রেখাখণ্ড যদি পৰস্পৰক যদি কটাকটি কৰে তেতিয়া কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিব লাগিব? কিমান ডিগ্ৰী? 90 ডিগ্ৰী কোণ সৃষ্টি কৰিব লাগিব। তেতিয়া তাক লম্ব রেখা বুলি কোৱা হয়। বুজি পালি নাই? লম্ব রেখা কাক কয়? লিখি ল বা স্ক্রিনশট মাৰি ছাপ ল। রেখা আৰু কোণৰ ধাৰণা। কি লিখি দিবি? সন্নিহিত কোণ কাক কয়? সন্নিহিত কোণটো ইংলিছত কি বুলি কয়? এডজাস্টেন্ট লাইন। কি বুলি কয়? এডজাস্টেন্ট লাইন। সন্নিহিত কোণটোক ইংলিছত কি বুলি কোৱা হয়? এডজাস্টেন্ট লাইন। এডজাস্টেন্ট লাইন। এডজাস্টেন্ট এংগেলছ লাইন নহয়। এডজাস্টেন্ট এংগেল। সন্নিহিত কোণটোক ইংলিছত কি বুলি কোৱা হয়? এডজাস্টেন্ট
এঙ্গেলস ক এডজাসেন্ট এঙ্গেলস এডজাসেন্ট এঙ্গেলস কি বুলি কয় এডজাসেন্ট এঙ্গেল সন্নিহিত কোণটোক ইংলিছত কি বুলি কোৱা হয় এডজাসেন্ট এঙ্গেলস কি বুলি কয় সন্নিহিত কোণটোক ইংলিছত কি বুলি কোৱা হয় এডজাসেন্ট এঙ্গেলস কি বুলি কয় এডজাসেন্ট এঙ্গেলস যদি দুটা কোণৰ এটা সাধাৰণ শীৰ্ষবিন্দু এটা সাধাৰণ বাহু থাকে আৰু সিহঁতৰ আন দুটা বাহু সাধাৰণ বাহুটোৰ দুইফালে থাকে তেন্তে এই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় সন্নিহিত কোণ কাক কৈছা ইয়াত লিখিছো কি যদি দুটা কোণৰ এটা সাধাৰণ শীৰ্ষবিন্দু এই দুটা কোণ আছে নে চা এইটো এটা কোণ এইটো কোণ হয় নাই এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ হয় নাই আৰু এইটো এটা কোণ এইটো এটা কোণ হয় নাই এই কোণ দুটাৰ এটা সাধাৰণ শীৰ্ষবিন্দু কি হয় অ হয় নাই কি হয় সাধাৰণ শীৰ্ষবিন্দু বা আদি বিন্দু কি আছে অ আছে নাই সাধাৰণ শীৰ্ষবিন্দু বা আদি বিন্দু ইয়াত অ আছে নাই যদি দুটা কোণৰ এটা সাধাৰণ শীৰ্ষবিন্দু এটা সাধাৰণ বাহু থাকে এইটো এটা সাধাৰণ বাহু এই কোণ দুটাৰ মাজত এটা সাধাৰণ বাহু ওলাইছে গৈছে নে হে এটা সাধাৰণ বাহু আৰু সিহঁতৰ আন দুটা সাধাৰণ বাহুটোৰ দুইফালে থাকে এইটো আন দুটা বাহু এই বাহুটো আৰু এই বাহুটো এই সাধাৰণ বাহুটোৰ দুইফালে আছে নে হে এই বাহুটো আৰু এই বাহুটো সাধাৰণ বাহুটোৰ দুইফালে আছে নে আছে নাই আছে তেন্তে এই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় এতিয়া এই কোণ দুটা কি কোণ বুলি ক'ম সন্নিহিত কোণ বুলি কোৱা হয় এডজাসেন্ট এঙ্গেলস বুলি কোৱা হয় কি বুলি কোৱা হয় এডজাসেন্ট এঙ্গেল এইটো যেনিবা এইটো চা এইটো এটা শীৰ্ষবিন্দু কি হয় শীৰ্ষবিন্দু ইয়াৰ পৰা ইয়াত দুটা কোণ সৃষ্টি হৈছে নে ইয়াৰ মানে এটা সাধাৰণ বাহু এইটো কি হয় এটা সাধাৰণ বাহু আৰু আন দুটা বাহু এই সাধাৰণ বাহুটোৰ দুইফালে আছে নাই গতিকে এই কোণ দুটা কি কোণ বুলি কোৱা হয় সন্নিহিত কোণ বা এডজাসেন্ট কি বুলি কোৱা হয় এডজাসেন্ট এঙ্গেলস বুলি কোৱা হয় সন্নিহিত কোণ বা এডজাসেন্ট এঙ্গেল সন্নিহিত কোণ কাক কয় বুজি পালি সন্নিহিত কোণত কি থাকিব শীৰ্ষবিন্দু কেইটা থাকিব এটা আৰু কোণ কেইটা থাকিব কোণ দুটা থাকিব সন্নিহিত কোণৰ শীৰ্ষবিন্দু কেইটা থাকিব এটা কোণ কেইটা থাকিব দুটা আৰু সাধাৰণ বাহু কেইটা থাকিব সাধাৰণ বাহু এটা এইটো সাধাৰণ বাহু হয় নাই এটা আৰু আন দুটা বাহু থাকিবই সাধাৰণ বাহু এটা সন্নিহিত কোণৰ শীৰ্ষবিন্দু কেইটা থাকিব যদি প্ৰশ্ন সুধি দিয়ে এমচিকিউ কেইটা এটা সন্নিহিত কোণৰ শীৰ্ষবিন্দু কেইটা এটা আৰু সাধাৰণ বাহু কেইটা থাকিব এটা বুজি পালি নাই এইটো চা এ অ বি এইটো কোণ হয় নাই এ অ বি এইটো কোণ হয় নাই এ অ বি আৰু বি অ চি এই দুটা কোণ হয় নাই সন্নিহিত কোণ এ অ বি একটা কোণ পালো হয় নাই এ অ বি আৰু বি অ চি সন্নিহিত কোণ এই দুটা কি কোণ হয় সন্নিহিত কোণ হয় বুজি পালি নাই সন্নিহিত কোণ কাক কয় এইটো লিখি ল সন্নিহিত কোণ কাক কয় বুলি ক'লে যদি দুটা কোণৰ এটা সাধাৰণ শীৰ্ষবিন্দু এটা সাধাৰণ বাহু থাকে আৰু সিহঁতৰ আন দুটা বাহু সাধাৰণ বাহুটোৰ দুইফালে থাকে তেন্তে এই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় এটা সন্নিহিত কোণৰ শীৰ্ষবিন্দু কেইটা থাকিব এটা শীৰ্ষবিন্দু আৰু এটা সাধাৰণ বাহু থাকিব এইটো লিখি লোৱা চবে লিখি লোৱা ভালদৰে ৰিভিজন কৰিবা ৰিভাইজ কৰিবা পঢ়িবা তেতিয়াই পাৰিবা ৰিভাইজ নকৰিলে পৰীক্ষাত পাছ কৰিব নোৱাৰিবা ৰৈখিক দুলীয়া কোণ কাক কয় লিনিয়াৰ পেয়াৰ অফ এঙ্গেলস কাক কয় কচোন লিখি দিছো ৰৈখিক দুলীয়া কোণ ইংলিছত কি লিনিয়াৰ পেয়াৰ অফ এঙ্গেলস চবে বৰ্ড ফালে চোৱা ৰৈখিক দুলীয়া কোণ লিনিয়াৰ পেয়াৰ অফ এঙ্গেলস ইংলিছত কি বুলি কয় রৈখিক দুলীয়া কোণ ইংলিশ নেকি লিনিয়ার পেয়ার অফ এঙ্গেলস রৈখিক দুলীয়া কোণ কাক কয় ইংলিছত লিনিয়ার পেয়ার অফ এঙ্গেলস রৈখিক দুলীয়া কোণ লিনিয়ার পেয়ার অফ এঙ্গেলস রৈখিক দুলীয়া কোণ কাক কয় দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হলে কোণ দুটাক রৈখিক দুলীয়া কোণ বোলে দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হলে কোণ দুটাক রৈখিক দুলীয়া কোণ বুলি কোৱা হয় লিনিয়াৰ পেয়াৰ অফ এঙ্গেলস বুলি কোৱা হয় দুটা সন্নিহিত কোণৰ সমষ্টি
যদি 180 ডিগ্ৰী হ'ব তেতিয়া সেই কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়, লিনিয়াৰ পেয়াৰ অফ এংগেলছ বুলি কোৱা হয়। এই দুটা সন্নিহিত কোণ, এই দুটা সন্নিহিত কোণ হয় নাই? এইটো শীৰ্ষবিন্দু এটা আছে নাই? এটা শীৰ্ষবিন্দুৰ পৰা এটা কি ওলাইছে, ৰশ্মি ওলাইছে, এইখিনি এটা ৰশ্মি ওলাইছে, হয় নাই? আৰু এটা সাধাৰণ বাহু হয় নাই? গতিকে এই কোণটো যদি আমি যোগ কৰিম, শুনা, এই কোণটোক যোগ কৰিলে আমি কিমান পাব লাগিব? 180 ডিগ্ৰী পাব লাগিব। কিমান পাব লাগিব? 180 ডিগ্ৰী। যদি 180 ডিগ্ৰী হৈ যাব তেতিয়া এই কোণ দুটাক কি কোণ বুলি কোৱা হয়? ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়, লিনিয়াৰ পেয়াৰ অফ এংগেলছ বুলি কোৱা হয়, ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। যদি এইটো এটা সন্নিহিত কোণ, এইটো এটা সন্নিহিত কোণ হয় নাই? সন্নিহিত কোণ বুলি ক'লে মানে এটা শীৰ্ষবিন্দুৰ পৰা দুডাল কোণ সৃষ্টি হৈছে নাই? গতিকে এইটো সন্নিহিত কোণ বুলি কোৱা হয়। যদি এই দুটা কোণৰ সমষ্টি যদি আমি যোগ কৰিম তেতিয়া কিমান পাব লাগিব? 180 ডিগ্ৰী পাব লাগিব। কিমান পাব লাগিব? 180 ডিগ্ৰী পাব লাগিব। তেতিয়া এই কোণ দুটা কি কোণ বুলি ক'ম? ৰৈখিক জুৰীয়া কোণ বা লিনিয়াৰ পেয়াৰ অফ এংগেল। যদি 180 ডিগ্ৰী কোণটোক নাপাম তেতিয়া কি কোণ বুলি ক'ম? যদি সন্নিহিত কোণ বুলি ক'ম। কি কোণ বুলি ক'ম? সন্নিহিত কোণটোক ইংলিছত কি বুলি কয়? এডজাসেন্ট এংগেল। বুজি পালি নাই? লৈখিক জুৰীয়া কোণ এইকেইটা গুঠিত লিখি ল বা স্ক্ৰীনশ্বট মাৰি ল। আৰু আমাৰ ক্লাছ আজি ইমানতে শেষ হ'ল। আৰু ক্লাছ তোমালোকৰ যদি ভাল লাগিছে ক্লাছ কৰি, বুজি পাইছে, যদি কিবা ডাউট থাকিলে কমেন্ট কৰি জনাবা। আৰু আমাৰ ক্লাছটো লাইক কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। প্ৰতিদিনাখন আমি ক্লাছ কৰিম। ক্লাছ 9ৰো ক্লাছ তোমালোকে পাই থাকিবা। সকলোকে কৈছো জয় হিন্দ। হ'ব, ঠিক আছে।